প্ৰথম পৰ্যায়ৰ ৫টাকৈ সমষ্টিত ব্যাপক সহায় লাভ কৰাৰ পিছতেই দ্বিতীয় পৰ্যায়ৰ যে নিৰ্বাচন আহি আছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে ইতিমধ্যে কংগ্ৰেছে টঙালি বান্ধিছে আৰু ইতিমধ্যে আপোনালোকে জানে যে গুৱাহাটী সমষ্টিৰ দুগৰাকী প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু বিজুলী কলিতাৰ মাজত যিখন যুঁজ নিৰ্বাচনী যুঁজ এই যুঁজত ইতিমধ্যে দুয়োগৰাকী প্ৰাৰ্থীয়ে যেনে প্ৰতিনিধিত্ব আগবঢ়াইছে আপোনালোকে নিশ্চয় দেখি আছে আৰু কোনে শেষ আহিম মাৰিব গুৱাহাটী সমষ্টিত এই লৈ এটা ডাঙৰ প্ৰশ্ন যেহেতু আপোনালোকে জানে যে দুইগৰাকী যেটো হেভিৱেট প্ৰাৰ্থী এটা কোনে শেষ আহিম মাৰিব আপোনালোকে জানে যে নৱপ্ৰজন্মই যেটো প্ৰাৰ্থী চাহে যেটো ভোটদান কৰিব কোনো দল চাই ভোটদান নকৰে ইতিমধ্যে আমি গুৱাহাটীবাসীৰ যিখিনি মন্তব্য পাইছো আৰু যি এজনমান ব্যক্তিৰ মন্তব্য শুনাম মানে জনসাধাৰণৰ যিখিনি মন্তব্য সেই মন্তব্যখিনি শুনাম তেওঁলোকে কোৱা কথাখিনি শুনাম কাৰণ তেওঁলোকে ইতিমধ্যে কৈছে যে বৰ বেছি সন্তুষ্ট নহয় বিজেপি চৰকাৰে যে 10 বছৰে যি কাম কৰিলে সেই 10 বছৰ কাম কাজক লৈ তেখেতলোক সন্তুষ্ট নহয় আচলতে কি তেওঁলোকৰ অসন্তুষ্টি আছে সেই সম্পৰ্কে তেওঁলোকে কি কলে আজি মই আপোনালোক শুনাই ল'ব বিচাৰিছো আজি প্ৰথমতে খুব ভাল লাগিছে যে যোৰহাটত আৰু ডিব্ৰুগড় ফাৰ্ষ্ট ফেজত ইলেকশ্যন হৈছে অধিকাংশ ভোট বুলে আমাৰ কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্সৰ সপক্ষত পৰিছে খুব ভাল লাগিছে আৰু ময়ো আপোনালোকে ৰাতিপুৱাৰ পৰা দেখিছে যথেষ্ট জেগাত গৈছে মানুহৰ খুব সঁহাৰি পাইছো আশাবাদী যে ৰাইজে যদি সমৰ্থন দিয়ে ৰাইজে যদি জয়ী হোৱাটো বিচাৰে ডেফিনেটলি মই জয়ী হৈ ৰাইজৰ হৈ কাম কৰিম ৰাইজৰ হৈ মাত মাতিম সেইটোৱে মোৰ এটা সংকল্প বাইদেউ আমাৰ মীৰা বাইদেউ আপোনালোকে সকলোৱে জানে তেওঁ এই সংকল্প কোনোদিনে বিচলিত নহয় তেওঁ যিখিনি প্ৰতিশ্ৰুতি দিছে এই প্ৰতিশ্ৰুতি তেওঁ নিশ্চয় পূৰণ কৰিব আৰু আমি গোটেই ডিমৰীয়াবাসী ৰাইজে তেখেতক বিপুল ভোটত জিকাম আমাৰ সমষ্টিৰ বিপুল ভোটত জয়যুক্ত হওক কংগ্ৰেছ জিন্দাবাদ ৰাইজে বুজি পাইছে বৰ্তমান ৰাজনৈতিক পৰিস্থিতি কোন দিশে ধাৱমান হৈছে গতিকে ৰাইজে এবাৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত মোহৰ লগাব গতিকে মই আশাবাদী যে এবাৰ আমি জয়ী হ'ব কংগ্ৰেছ চৰকাৰে সকলো সমস্যা সমাধান কৰিব পাৰিব বুলি আচলতে হয় মই এখন অঞ্চলৰে মই বাসিন্দা মই আজি বিজেপি চৰকাৰৰ যিমান দিন লগ পাইছোঁ তেওঁলোকে যিখিনি মানে ৰাইজৰ কাৰণে যিখিনি উন্নতিৰ পদক্ষেপ লৈছে কিন্তু তেওঁলোকে মুখত যিমান লৈছে কিন্তু তেওঁলোকৰ কৰ্মক্ষেত্ৰত ইমানখিনি কাম কৰিব পৰা নাই আমি নিজেই ভুক্তভোগী গতিকে এতিয়া মই ভাবোঁ আমি বিজেপি চৰকাৰ নাহোঁতে যেতিয়া আমি ভাবিছিলোঁ যে নতুন চৰকাৰ এখন আহক অসমখন বা আমাৰ মানে পিছপৰা ৰাইজ বা জনজাতীয় মানুহখিনি শান্তি বা তেওঁ আমাৰ মানে পাৰ্মানেণ্ট যিটো ইষ্টাব্লিছ হয় সেইখিনি হওক আমি ভাবিছিলোঁ কিন্তু গৈ তেওঁলোকে প্ৰাথমিক অৱস্থাত যিখিনি হেৰি দেখুৱালে ভালেই লাগিছিল কিন্তু এতিয়া গৈ শেহতীয়া ফালে আমাক মানে তেওঁলোকে অকণমান মানে নেগলিজেঞ্চি টাইপ কৰিছে আমাৰ যিখিনি মানে অধিকাৰ আমি যিখিনি বিচাৰিছিলোঁ সাংবিধানিকভাৱে যিখিনি অধিকাৰ আমি যিখিনি পাব লাগে আমি সেইখিনি বিচাৰিছোঁ অন্য বেছি কি বিচৰা নাই কিন্তু সেইখিনিকে তেওঁলোকে আজিৰো কালিৰো এতিয়া ইলেকশ্যন আহি আছে এতিয়ালৈকে তেওঁলোকে একো ফুলফিল কৰিব পৰা নাই প্ৰথমে কওঁ যেহেতু এবাৰ দেখা গৈছে নিৰ্বাচন উল্টা ছবি আচলতে বিজেপিৰ বহু সমৰ্থনেও কংগ্ৰেছক সমৰ্থন কৰা দেখা গৈছে তো এবাৰ কি আশা কৰিছে আচলতে ফলাফল এবাৰ ছবি টোটেলি উল্টা অকল এইটোৱেই নহয় এবাৰ বেনাৰ পোষ্টাৰ ফ্লেগ ক'তো নাই কোনো দলেৰে নাই এনেকৈ আছে ইলেকশ্যন বতা চলাই নাই যেন লাগিছে ইলেকশ্যন হোৱাই নাই আৰু এটা কথা কি এবাৰ ৰাইজে কি বিচাৰিছে পাৰ্টি চোৱা নাই এবাৰ প্ৰাৰ্থী চাইছে কোন বলিষ্ঠ কণ্ঠৰে পাৰ্লিমেণ্ট মাত মাতিব পাৰে যেনেকৈ লুৰিণজ্যোতি গগৈ আছে গৌৰৱ গগৈ আছে মীৰা বৰঠাকুৰ আছে বৰজু বৰদলৈ আছে ৰকুল হুছেইন আছে হাফিজ চৌধুৰী আছে তেনেকুৱা মানুহ ইলেকশ্যন নিৰ্বাচিত কৰি পঠাব বিচাৰিছে ৰাইজে গতিকে পাৰ্টি নহয় প্ৰাৰ্থী চাইছে কোনে আমাৰ মাত মাতিব পাৰ্লিমেণ্ট কপাব পাৰে যেনে যে গৌৰৱ মই ঘূৰি আহিলোঁ 8-10 দিন এফালে প্ৰায় 2 লাখ মাৰ্জিনে জিকিব বতাহ মানে এনেকুৱা বতাহ নহয় গাঁৱে ভূঞে চবতে গতিকে সেই ধৰণৰ ইয়াতো মীৰা বৰঠাকুৰ যদি জানি আপোনালোকে টিভি চিভি ছ'চিয়েল মিডিয়া পাই আছে চি ইজ ভেৰি এক্টিভ বহুতে এক্টিভ হয় আগতে আমি একেলগে বিজেপিত আছিলোঁ কাম কৰিছিলোঁ বহুতে এক্টিভ হয় গতিকে তেওঁ জিকিব অৱশ্যে জিকিব ভগৱান কৰিব আৰু চব আল্লাহ ঈশ্বৰ চবে কৰিব তেওঁ জিকিব যোৱা 10 বছৰ শাসনে মানুহক আমুৱাইছে মানুহে যি পৰিৱৰ্তন বিচাৰিছিল সেই পৰিৱৰ্তন তেওঁলোকে নাপালে
আজি এই পৰিৱৰ্তনৰ পৰা তেওঁলোকে পৰিত্ৰাণ বিচাৰিছে আৰু এক বঁটা বলিছে। আজি আমাৰ যোৱা 16 তাৰিখে আমাৰ মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে মনোনয়ন দাখিল কৰিছিলে, তেতিয়া তেখেতৰ লগত হাজাৰ হাজাৰ মানুহ ওলাই আহিছিলে মনোনয়ন। আজি আমি গম পাইছোঁ যে বিজেপিৰ যিগৰাকী কেণ্ডিডেট তেওঁ মনোনয়ন দখল কৰিবলৈ আহিছিলে, কিন্তু তেওঁৰ লগত 150গৰাকীও মানুহ নাই। গতিকে এইটোৱেই আপোনালোকক মানে বুজাব, সাধাৰণ কথাটো বুজি পাই ৰাইজে বুজি পাইছে যে আজি বঁটা মানে উল্টা চাইডে বলিছে। আৰু এই যিটো স্বৈৰতান্ত্ৰিক যিটো চৰকাৰ, যিখন চৰকাৰে মানুহৰ যিটো ৱেলফেয়াৰ ষ্টেটৰ যিটো কনচেপ্ট, সেই কনচেপ্টৰ পৰা আঁতৰি গৈ আজি যে তেওঁলোকে মুষ্টিমেয় কেইজনমান ব্যৱসায়িক গোটেই দেশখন বিক্ৰী কৰি পেলাইছে, গোটেই দেশখনৰ সম্পদ তেওঁলোকৰ হাতত বিক্ৰী কৰি দিছে, মানুহৰ দুৰ্দশা বাঢ়িছে, তাৰ বিৰুদ্ধে মানুহৰ জনমত গঢ়ি উঠিছে। আৰু এই নিৰ্বাচনে দিল্লীৰ বিজেপি চৰকাৰ আঁতৰাই ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু এলায়েন্সৰ ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ প্ৰতিষ্ঠা কৰিব। জয় হিন্দ। আমি উন্নয়নৰ কাৰণে বাইদেউ সকলোখিনি সমৰ্থন কৰিছোঁ আমি, আৰু আমাৰ বাইদেউ যিটো উৎসাহত আগবাঢ়ি আহিছে, আৰু এতিয়া আপোনাৰ সকলোৱে জানে যে ভাৰতবৰ্ষত নহয় গোটেই বিশ্বতে এটা ঢৌ সৃষ্টি হৈছে, কাৰণ মোদী চৰকাৰৰ ভ্ৰষ্টাচাৰীৰ বিৰুদ্ধে এতিয়া সকলোৱে এক হৈছে। আনকি বিজেপি দলেও মানে বহুত মানুহে জইন কৰিছে কংগ্ৰেছত। আৰু আমাৰ এই 5 নম্বৰ গুৱাহাটী লোকসভা সমষ্টিটো অত্যন্ত আমাৰ কাৰণে সুখৰ খবৰ। আপোনালোকে দেখিছে সেইদিনাখন নমিনেশ্যন দিনাখন আমাৰ মানে বাটত খোজ দিবা জেগা নোহোৱা হৈছিল। আজি এতিয়া বিজুলী কলিতাৰ 150-150 মানুহ, তাৰ পৰা মানুহ হোৱা নাই। গতিকে প্ৰত্যেকে বুজি আহিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে যিটো ভ্ৰষ্টাচাৰ, তেখেতসকলৰ ৱাশ্বিং মেচিন যিটো সকলোৱে বুজি পাইছে, আৰু তাৰ বিৰুদ্ধে এতিয়া সকলোৱে মাৰ বান্ধি ওলাই আহিছে। এতিয়া আমাৰ ইণ্ডিয়ান এয়াৰলাইন্সৰ যিখিনি মানুহ গোটেইখিনি আমাৰ যি ধৰণে ওলাই আহিছে, আজি আমি মোবাইল খুলিবই নোৱাৰোঁ, মানে ইমান সন্তুষ্ট আমি। অথচ 14 আৰু 19ৰ বিপৰীতে আমাৰ এতিয়া আমাৰ প্ৰত্যেক এৰিয়াতে কেৱল কংগ্ৰেছ এলায়েন্সৰ কংগ্ৰেছ এইটোৱে ওলাই আছে আমাৰ। আমি দেখিছোঁ শোণিতপুৰ হাজাৰ জইন কৰিছে। এতিয়া বিৰোধী ঐক্য মঞ্চৰ জাতীয় পৰিষদৰ মানে হিলদল ভাঙি ওলাই আহিছে। আজি মানুহ বুজি পাইছে, আৰু আমি সকলোৱে বুজি পাইছোঁ। আমি মুছলিম বুলি সকলোৱে বুজি পাইছে। তেখেতে হিন্দুত্ব ৰাজনীতি কৰিছে, তেখেতলোকে হিন্দুত্ব ৰাজনীতি কৰিছে, সকলোৱে বুজি আহিছে। আৰু আঁচনি ভুৱা, লাখপতি বাইদেউ কৈ ঘৰ কাজিয়া লগাইছে, অৰুণোদয় বুলি কৈ ঘৰত কাজিয়া লৈ তেখেতসকলে ফৰ্ম যি বিলাইছে ফৰ্ম হিচাপটো দিছে, পোৱাটো হিচাপ দিয়া নাই। গতিকে এতিয়া আমাৰ ৰাইজে সকলো ৰাইজে সজাগ হৈছে, সজাগ হৈ ওলাই আহিছে। আৰু এতিয়া ইয়াত আমাৰ উঠিব নোৱাৰে। এইবাৰ বিজেপি কোনো পথে উঠিব নোৱাৰে। সিহঁতে যি ধাদলি কৰিছিল EVM-ৰ, সেইটো এতিয়া স্পষ্ট হৈছে। আৰু বিজেপিক লৈ এইখিনি অসন্তুষ্ট এতিয়া, কাৰণ বিজেপিৰ আগতে ওলাই গুচি গৈছিল, দেখা নাছিল। এইবাৰ মানে সেইটো দেখা, মানে এবাৰ প্ৰত্যেকে দেখাব কোনটো পাৰ্টিক ভোট দিছে, মানুহ ছবি ওলাব, মানুহজন মানে ভোট দিয়াটো ওলাব, আৰু সেইটো সামৰি আকৌ সোমাই দিব বেলেগ ব্যৱস্থাত। কংগ্ৰেছ চৰকাৰ কেনেকুৱা বিচাৰেনে? কংগ্ৰেছ চৰকাৰটো বিচাৰিব, সকলোৱে আজি ৰাইজে বিচাৰিছে। আমিতো কংগ্ৰেছ কৰ্মী, আমিতো বিচাৰিমেই। এতিয়া মই যিমান ঘূৰিছোঁ, গুৱাহাটী হওক বা আমাৰ ভিতৰে চিতৰে যিবিলাক ঘূৰিছোঁ, তাৰমানে মেক্সিমাম কংগ্ৰেছ চৰকাৰে বিচাৰিছে। ভয়ত হয়তো তাৰমানে কিছুমানে বস্তুটো পাইছোঁ, অৰুণোদয় পাইছোঁ, কিবা পাইছোঁ, সেইটো কাৰণে তেওঁলোকে ভয়ত নকয়। কিন্তু অন্তৰৰ কথা আমি বুজি পাওঁ যে যেনেকৈ আমাৰ কংগ্ৰেছ চৰকাৰ প্ৰথম কৰিছিলে, তেতিয়াতো চবেই কংগ্ৰেছক বেয়া বুলি কৈছিলে, কিন্তু তেওঁলোকে ঠিক তদ্ৰুপ আমাক তেনেকৈ হৰাইছিলে। ঠিক ৰাইজেও তেনেকৈ এটা মনত মানে ভাবি আছে যে এইবাৰ যিটো মূল্যবৃদ্ধি, যিটো মানে স্বেচ্ছাচাৰী শাসন তেওঁলোকৰ, গতিকে এই শাসনটোক মানে উফৰাই যে কংগ্ৰেছ চৰকাৰ যে এখন সুস্থ চৰকাৰ, ৰাইজক যে সহায় কৰে সঁচাকৈ, এতিয়া কিন্তু বহুত ৰাইজে বুজি পাইছে।